এইটো আমাৰ এটা ব্যক্তিগত চ'ৰ্চ আছিল। এইটো চ'ৰ্চ আমি যোৱাকালি ইভিনিঙৰ পৰাই আমাৰ চ'ৰ্চ আছিল আৰু সেই চ'ৰ্চৰ ভিত্তিতে আজি পুৱাৰ ভাগত আমগুৰি বাগানৰ মাজেৰে আহি থকাৰ অৱস্থাত আমাৰ সহকৰ্মীসকলে মানুহ আৰু বাঘৰ ছাল হাৰ্ডি আদি জব্দ কৰিবলৈ সক্ষম হয়। আমাৰ তিনিজন আছিল, দুজন ইতিমধ্যে পলাইছে, এজনক আমি কৰায়ত্ব কৰিবলৈ সম্ভৱ হ'লোঁ। বাকী আমাৰ এতিয়া বিভাগীয়ভাৱে যিখিনি প্ৰচেছ আছে সেইখিনি আমি আগবঢ়াই আছোঁ। আৰু মূল্যটো মই বিশেষকৈ ক'ব নোৱাৰিম এইখিনি, কাৰণ এই কোন মাৰ্কেটত কেনেকৈ কি কৰে এইবিলাকতো আমাৰ জ্ঞাত নহয়। কিন্তু আমাৰ এইখিনি আচলতে মাজে মাজে ইনপুট থাকে, কিন্তু আজিৰ দিনত আমি এইখিনিত সফল হৈছোঁ। এইটো তেখেতক আমি এতিয়া সোধামতে তেখেতসকলে ইম্ফল যোৱাৰ কথা কৈ আছিল। ইম্ফলৰ পৰা তেওঁলোকে নেপালৰ কথা কৈ আছে। বেছি ভালকৈ আমি ইণ্টাৰভিউশ্যন কৰাৰ পিছতহে